নমস্কাৰ মৰমৰ কৃষক বন্ধুসকল আজি অন্য এটা ভিডিঅ' আপোনালোকৰ সুন্দৰ ভিডিঅ' লৈ আহিছোঁ যিসকলে টি গাৰ্ডেনৰ লগত জড়িত হৈ আছে বা টি গাৰ্ডেন যিসকলৰ আছে সেইসকলৰ এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শেষলৈকে চাব চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা আপোনালোকৰ এই ভিডিঅ'টো চোৱাৰ পিছত মনত যদি কিছু ভাৱ থাকে কিছু জানিবলগীয়া থাকে ডিছক্ৰিপশ্যনত ফোন নম্বৰ থাকিব আপোনালোকে ফোন কৰি যোগাযোগ কৰি ল'ব পাৰিব আহক ডাইৰেক্ট দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি এখন মই চাহ বাগানৰ মাজত আছোঁ এখন টি গাৰ্ডেন কেমেৰা পাৰ্চন অকণমান আগবাঢ়ি থকা এইপিনে চাহ বাগানৰ মাজত আছোঁ এই চাহ বাগানখন কেমিকেল নহয় প্ৰপাৰ জৈৱিক হয় অসমত জৈৱিক চাহ বাগান আছে মই 40 বিঘা 45 বিঘা 55 বিঘালৈকে চাহ বাগান জৈৱিক মই শুনিছিলোঁ কিন্তু লখিমপুৰ জিলা চাউলধোৱাত প্ৰথমখন অসমৰ বিখ্যাত জৈৱিক চাহ বাগান 150 বিঘা মই প্ৰথম পাইছোঁ পোৱা মানে মই গম পোৱা বহুত দিন হ'ল 2019 চনত এই চাহ ওচৰলৈ অহা কেমেৰা ওচৰলৈ অহা প্ৰিলাটেশ্যন কৰিছিলে তেওঁলোকে লগাইছিলে 2019 চনত এই তললৈ দেখুৱাই দিয়া আৰু 2022 বৰ্ষত তেওঁলোকে প্ৰথম টি উঠাবলৈ আৰম্ভ কৰিছিলে তেওঁলোকে যিটো টি উঠাইছিলে তেওঁলোকে টেষ্টিং হিচাপে এটা সৰু মেচিনে তেওঁ ইয়াতে তেওঁলোকে টি চাহপাতটোত গ্ৰীণ টি বনাবলৈ সক্ষম হৈছিলে আৰু সক্ষম হোৱাৰ 2024 বৰ্ষত টাৰমাণ্ডো বা মেচিন আনি তেওঁ ফেক্টৰী বহুৱাই এই চাহ ৰাইজক খুৱাবৰ বাবে শুদ্ধ জৈৱিক চাহ খুৱাবৰ বাবে সকলোখিনি কাম তেওঁ প্ৰস্তুতি কৰি আৰম্ভ কৰি আগবঢ়াই লৈ গৈছে আৰু আশা কৰিছোঁ যিসকলে চাহ বাগান আজি কেমিকেলত চাহ বাগান কৰি ফুৰিছে বা কেমিকেলৰ পকত দৌৰি ফুৰিছে কিন্তু সেই সময়ত এজন ব্যক্তিয়ে যে এই 150 বিঘা চাহ বাগান কিদৰে তেওঁ জৈৱিকত কৰিবলৈ সক্ষম হৈছে সেইকাৰণে এইটো এটা বহুত ডাঙৰ কথা এই সময়ত এতিয়া আপুনি জিকা খায় ধুন্দুলি কেৰেলা যি খায় আৰু আপোনাৰ অনলি কেমিকেল আপুনি ৰাতিপুৱা যিটো শুই উঠি চিধা আপুনি ঘৰত যদি থাকে বোলে মা চাহ একাপ দে দেউতা চাহ একাপ খাই লওঁ বা ভণ্টি চাহ একাপ দে সেই চাহ একাপ জানেনে আপোনালোকে কিমান কেমিকেল খাই আছে মেইন যিটো বস্তু আমি ৰাতিপুৱা শুই উঠি খালী পেটত খাওঁ সেই বস্তুটো আমি কেমিকেল খাওঁ বাকীটো বাদ দিয়ক আপুনি চব্জি যি খাইছে সেইটো বাদ দিয়ক সেইটো আপুনি দেৰিকৈ খায় কিন্তু ৰাতি মেইন বস্তুটো হ'ল আপোনাৰ মেথাটো বিষাইছে বোলে চাহ একাপ দে কিন্তু আপুনি প্ৰকৃত চাহ নাখায় আপুনি প্ৰকৃত কেমিকেল খাই আছে কিন্তু এই জীৱাগদাই এই মালিকে যিটো কাম কৰিছে এইখন চাহ বাগান যে জৈৱিকত এই কাপ চাহ যদি আপুনি খায় ৰাতিপুৱা আপোনাৰ মেথা বিষৰ পৰা বহুতখিনি গুণাগুণ আছে সেইকাৰণে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এইখন বাগানখন অলপমান দেখুৱাই দিছোঁ টোটেল 150 বিঘা আছে আপুনি কেমেৰা যিমানলৈকে ঢিকি পাইছে প্ৰপাৰলি ইয়াত সম্পূৰ্ণ জৈৱিক আনকি আপুনি তললৈ যদি কেমেৰাটো দিয়ে বন মৰালৈকে জৈৱিক মৰা আছে যিখিনি ঔষধ মই ব্যৱহাৰ কৰি আছোঁ আপোনাৰ ভোট জলকীয়াত পিলান চেপা চইল গ'ল উইডাউট যিখিনি বন মৰা ঔষধলৈকে মই ব্যৱহাৰ কৰি আছোঁ জৈৱিক ভোট জলকীয়াত সেইখিনি ঔষধে এইখন চাহ বাগান প্ৰথম আৰম্ভ হৈছিলে আৰু এইখন বাগানৰ পৰাই মই ঔষধ গম পাই ঔষধ নি পিনি মই সেই ভোট জলকীয়া ৰাইজৰ মাজত উলিয়াই দিছিলোঁ কিয় আপোনালোকেও ভোট জলকীয়া জৈৱিকত সকলো খেতি কৰক বুলি যে কি নহওক আমাৰ ইপিনে ইয়াতে থুলমূলকৈ দুআষাৰ আমাৰ যি এই বাগানখনৰ লগত সম্পূৰ্ণ জড়িত থকা এজন একচুৱেলি কৃষক বুলিয়ে ক'ব লাগিব তেওঁ আমাৰ মাজত জড়িত আমাৰ কপি দেৱনাথ ছাৰ প্ৰথমতে আপোনাক মই মোৰ পিনৰ পৰা নমস্কাৰ জনাইছোঁ এই বাগানখনৰ লগত আপুনি সম্পূৰ্ণ জড়িত হয় মই মানুহজনক পাইছিলোঁ 2019 চনত তো তেখেতে একচুৱেলি আলু খেতি কৰিছিলে হয় তো আলু খেতি তেখেতে কেমিকেলত ইয়াতে কৰিছিলে আলু খেতি কৰিছিলে তো আলু খেতি ইয়াত নহয় পাছত প্লটত এটাত কৰিছিলে আলুটো ৰখাব নোৱাৰিলে বেমাৰ লাগিলে নষ্ট হৈ গ'ল তাৰ পাছত আমাৰ লগত যোগাযোগ হ'ল তেখেতে 50 বিঘা আলু খেতি কৰিছিলে হয় তাৰ পৰা আমি আমাৰ জৈৱিক দৰৱ দিলোঁ দি মোটামুটি 25 বিঘা বচাব পাৰিলোঁ ডাঙৰ কথা এইটো তাৰ পাছতে তেখেতে ক'লে যে মই চাহ বাগান কৰিম তো মই কিন্তু জৈৱিকত চাহ বাগান কৰিম আপোনাৰ লগত দৰৱ চৰৱ দি আমি হয় আপোনালোক কৰিব তেতিয়া আমি কিন্তু জৈৱিক খেতি আৰম্ভ কৰিম সেই অনুযায়ী 2019 চনৰ পৰাই লাহে লাহে প্লেণ্টেশ্যন আৰম্ভ হৈ আজি 2024 চন অলৰেডি তেখেতে যেনেকা চাহ বাগান বনালে লগত ফেক্টৰীও বনাই আছে আপোনালোক ফেক্টৰীটোও চাব পাৰে আৰু অহা কেইদিনৰ ভিতৰতে মাৰ্কেটত জৈৱিক চাহ পাব আপোনাৰ এই বাগানৰ নাম ৰাখিছে পাৰিজাত অৰ্গেনিক গ্ৰীণ টি আৰু যিজনৰ বাগানৰ মালিক হয় চাউলধোৱাত যদি আপোনালোকে আহি যায় সুবনশীৰ দলংখন যদি আছে তাত যদি আপোনালোকে দিবাগদা বুলি এবাৰ নামটো কয় চবেই চিনি পায় এটা পপুলাৰ নাম আছে আৰু আহক আমি ডাইৰেক্ট এতিয়া আমি ফেক্টৰীলৈ ৰাওনা কৰোঁ আৰু ফেক্টৰী আমি দিবাগদা আৰু ফেক্টৰী কেনেকুৱাখিনি কি মেচিন বহালে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকক যিখন 150 বিঘা বাগান মই যিহেতু ইতিমধ্যে দেখুৱাইছিলোঁ এতিয়া ডাইৰেক্ট আমি ফেক্টৰীলৈ আহিলোঁ আপোনালোকে দেখিব পাৰে এখন ধুনীয়াকৈ এটা ফেক্টৰী বনি আছে ইয়াত সম্পূৰ্ণ জৈৱিক চাহ ইয়াতে উৎপাদন কৰা হ'ব আৰু ফেক্টৰীৰ ভিতৰলৈ মই লাহেকৈ সোমাই যাম আৰু তেওঁ মালিকৰ লগতো কিছু ব্যাখ্যা কিছু মতামত আমি ল'বলৈ চেষ্টা কৰিম আমাৰ কেমেৰা পাৰ্চন আহি থকা ইপিনে আগবাঢ়ি পিনি আমি ভিতৰলৈ সোমাই আহা ইপিনে সোমাই আহি থকা
দিবাকতাৰ পৰা জানিবলৈ বিচাৰিম যে এই কিমানখিনি কৰিবৰ কাৰণে কেনেকৈ সক্ষম হৈছে আৰু দিবাকতা কিমান দিনৰ পৰিকল্পনা আছিলে আৰু কেমিকেল এৰি কেনেকৈ জৈৱিকত আহিলে সকলোখিনি জানিব বিচাৰিম। দিবাকতা যদি অকণমান মতামতখিনি জনাই আমাৰ সকলো কৃষক ৰাইজে ভাল পাব আৰু আপোনাৰ লগতে আৰু এনেকুৱা আদৰ্শৱান টি গাৰ্ডেনৰ কৃষকসকল ওলাই আহিবলৈ সক্ষম হ'ব। তাকে দুআষাৰমান আপোনাক ক'বলৈ মই অনুৰোধ জনালোঁ। আচলতে এই অনুষ্ঠানটো গঢ় দিবৰ কাৰণে অকল মোৰ প্ৰচেষ্টাই নহয়, ইয়াত মোৰ বন্ধুবৰ্গৰ প্ৰচেষ্টা আছে, ঘৰখনত আছে, আৰু ককাই ভাইও আছে, পৰিবাৰ আছে, বহুত আছে, গোটেই ফেমিলিটোৱে আছে। চবৰ প্ৰচেষ্টাতে এইটো অনুষ্ঠান গঢ় দিছে। মই খালি ইয়াত চোৱা চিতা কৰাৰ নিচিনা বন্ধুবৰ্গ মোৰ ইয়াত যিমানবিলাক আছে বন্ধুবৰ্গ চবৰে অৱদান আছে, চবৰে অৱদান আছে। যে এনেকুৱা নহয় যে দিবাকৰ চকে অকলে এই অনুষ্ঠানটো গঢ় দিছে, সেইটো হ'লে মোৰ ভুল হ'ব। আৰু দিবাকতাৰ লগতে ইয়াত আৰু এজন আছে কৃষকেও ইয়াত কৰ্মত সংস্থাপন পাইছে নিশ্চয় 100-150 লৈকে লাহে লাহে বাঢ়ি গৈও আছে। আৰু এজন আছিলে মোৰ চেভিকৰ আমাৰ কবিৰ দেৱনাথ, তেওঁ যথেষ্টখিনি কষ্ট কৰিছে, তেওঁ এজনে আছে। গতিকে মই অকলে সেই ক্ৰেডিটটো ল'বলৈ বিচৰা নাই, মোৰ ঘৰখনৰ মা দেউতা বা ককাই ভাই চবৰে আছে। আৰু এইখনতে জনাব ভাই যে যিখিনি ঔষধ আপোনালোকৰ মই ভোট জলকীয়া অসমৰ যি ভোট জলকীয়া বিখ্যাত খেতি তাৰ যিবিলাক ঔষধ মই আপোনালোকক দেখুৱাই থাকোঁ, সেই ঔষধ প্ৰথম ব্যৱহাৰ হৈছিলে লখিমপুৰ জিলা এই দিবাকতাৰ চাহ বাগানত। এই বাগানৰ পৰা মই নি পিনি এই ঔষধখিনি ভোট জলকীয়াত ৰাইজক দিছিলোঁ আৰু ৰাইজে ব্যৱহাৰ কৰি খুব ভাল পাইছে। আৰু দিবাকতা এই ঔষধখিনি চাহ বাগানৰ লগতে সকলো খেতিতে কৰিব পৰা যায়নে? সকলো খেতি কৰিব পাৰে। ৰিজাল্ট আপুনি মোতকৈ পুৰণা মেম্বাৰ হয়। মই আজি 4 বছৰ বুলি মোৰ গছখিনি চালে আপোনালোকক কেমিকেল কৰিলে যিমান ভাল হয় তাতকৈ বেছি ভাল। গতিকে মই ঔষধটো বেয়া বুলি কেনেকৈ যিহেতু ৰিজাল্ট পাই আছে, ৰিজাল্ট ভুল হৈছে। আপুনি কেনেকৈ কোম্পানীয়ে লগ পাইছিলে? মই এবাৰ আলু খেতি কৰিছিলোঁ প্ৰায় 50 বিঘা। 50 বিঘা। সেই 50 বিঘা আলু কি হ'ল, কিবা এটা বেমাৰ লাগিল। বেমাৰ লাগোঁতে মই কেইবাজনো চাইণ্টিষ্ট আহিলে কেমিকেলৰ, তেওঁলোকে ভাল নহয় আৰু ফেচবুকত বস্তুটো দি দিয়াৰ লগে লগে এই অৰ্গেনিকৰ চেভিকো আহি মোৰ ওচৰত পালে। তেওঁলোকে অন্ততঃ মোক 50% দেখুৱাই দিয়ে। তেতিয়াৰ পৰা আপোনাৰ এটা বিশ্বাস হ'ল যে আমাৰ জৈৱিকত আগবাঢ়িব পাৰিব। আৰু তেতিয়াৰ পৰা আপুনি এতিয়াতো কেমিকেলৰ আপুনি মই গম পাওঁ মানে কেমিকেলৰ নামেই শুনিব নাই কেমিকেলৰ মানুহ মোৰ ইয়াত সোমাব নাই। কেমিকেলৰ মানে সোমাবলৈ নিদিয়ে বৰ্তমান দিবাকতা। মই যিমানখিনি গম পাইছোঁ তেওঁ কৈছে আকৌ এটা নমস্কাৰ কৰিছে আপোনালোকে নাহিব, যিহেতু মোৰ কপাৰ আপোনাৰ কেঁচুসাৰৰ পৰা সকলোখিনি মুঠতে মানুহজনে জৈৱিক এতিয়া আপুনি কেমিকেল ইমান কোনো নাপায়। যে কি নহওক আজি খুব ব্যস্ততাৰ সময় দিবাকতাৰ ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ দিছোঁ। বাকী মোৰ কৃষক বন্ধুসকলক লাষ্টত আপুনি এটা কথা কওক, জৈৱিকৰ ক্ষেত্ৰত এটা কথা আহিবৰ কাৰণে একদম লাষ্ট টাইম। জৈৱিক খেতিটো কৰিলে আচলতে মাটিটো ভাল হয়। আমি চাহ খেতিটো কৰোঁ 50 বছৰ 100 বছৰ কাৰণে। যদি মাটিখিনি বেয়াই হয় তেতিয়া 50 বছৰ 100 বছৰীয়া খেতিটো কেনেকৈ গছজোপাই, কাৰণ মাটিটো বেয়া হয়। আৰু আমি নাৰ্চাৰী কৰিবৰ কাৰণে মাটিটো ক'ব পাৰোঁ পাহাৰৰ পৰা, য'ত নেকি গছে ভৰপূৰ হৈ থাকে। সেই মাটিখিনি বেয়া হ'ব লাগিছিল তাত নাচাৰিলে আমাৰ বাগানতো একেটাই কথা, তাততো মাটিটো বেয়া হৈ গ'ল, একেই গছ থাকে, তাত থকা গছখিনি মাটিটো খুব ভাল, কাৰণটো সেইখিনি জৈৱিক, সেইকাৰণে ভাল হৈ আছে। আমি ইয়াত বাগানত কেমিকেল ইউজ কৰোঁ, সেইকাৰণে মাটিৰ গুণাগুণটো নাইকিয়া। কোনো ব্যক্তিয়ে যদি আপোনাৰ বাগানখন বা আপোনাৰ এই কোম্পানীটো চাবলৈ আহিম বুলি ভাবে, আপুনি এড্ৰেছটো যদি অকণমান কৰিলে তেওঁলোকৰ সুবিধা হ'ব বা আপোনাৰ কেনেকৈ আহিব লাগে? সেইটো হৈছে আচলতে এইডোখৰত থেকেৰাগুৰি বুলিয়ে কয়, ভুৱনশ্ৰী থেকেৰাগুৰি, লখিমপুৰ। ফোন নম্বৰটো ফোন নম্বৰটো দিবাকতা দি দিলে আহক, তেওঁলোকে সকলোৱে আহক, ভিজিট কৰক, ইয়াত ভিজিট কৰি আপোনাৰ নিজে চাওক, তাৰপিছত সুবিধা দিম, সকলোকে শিকাই দিম। কোনো ডাঙৰ বস্তু নহয়, গতিকে চবেই কৰিব পাৰিব। ঠিক আছে, ইমানকণ সময় দিয়াৰ বাবে গ্ৰহণ কৰিলোঁ। আৰু কেমেৰা পাছত অকণমান এইপিনে লৈ আহা। আমাৰ মেচিন হয় ইয়াতে সম্পূৰ্ণ মেইন মেচিন এইটোতে আপোনাৰ সম্পূৰ্ণ চাহ হ'ব, ইয়াতে হৈ পিনি ইয়াতে প্ৰচেছ হ'ব, সকলোখিনি প্ৰচেছ হৈ পিনি ইয়াৰ পৰা গীতটো ইয়াতে ওলাব ইয়াত। আৰু আপোনালোকৰ নেক্সট এটা মই সুন্দৰ ভিডিঅ' দি আছোঁ, আপোনালোকৰ যিটো ভিডিঅ' আপোনাৰ ইয়াত কিদৰে প্ৰচেছত বনোৱা হ'ব, কিদৰে কৰা হ'ব, সকলোখিনি নেক্সট এটা ভিডিঅ'ত ধুনীয়াকৈ পাব। যে কি নহওক ভিডিঅ'টো কেনেকুৱা পালে কি পালে সিমানটো মই নাজানো। যদি ভাল পায় লাইক কৰক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি গাঁৱলীয়া মানুহ, ভাষাবিলাক বহুত ষ্টাইলত ক'ব নোৱাৰোঁ, জেনেৰেলি যেনেকৈ কওঁ সেনেকৈ কওঁ। আৰু ইয়াত যিহেতু মানুহৰ সমাগম বহুত খুবেই বেছি, আৰু মোৰ কেমেৰাটো অকণমান প্ৰব্লেম দিলে বেলেগ এটা কেমেৰা ভিডিঅ'টো উঠাবলগীয়া হৈছে, হয়তো কোৱালিটি অকণমান বেয়া হ'ব পাৰে। নেক্সট ভিডিঅ'টো আপোনালোকক ভালকৈ দিম বুলি আশা কৰি মই DK ফাৰ্মিং ইয়াৰ পৰা বিদায় মাগিছোঁ। জয় হিন্দ, জয় কিষাণ, নমস্কাৰ।